আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই গ্ৰীণ মুগ দালিৰ গজালি ওলোৱা গ্ৰীণ মুগ দালিৰ মই এটা খুব ধুনীয়া ৰেচিপি বনাম আৰু ইয়াৰ লগত চানাও আছিলে, কিন্তু একচুয়ালি মানে অকল গ্ৰীণ মুগ দালি থাকিলে বেছি ভাল হয়। আজি মোৰ ওচৰত এইটো আছিলে, এই কাৰণে এইটো দিয়ে বনাইছো আৰু এইখিনি মানে পুৰা গজালি ওলাই গৈছিলে আৰু এতিয়া মই এইখিনি অলপ মিক্সাৰ গ্ৰাইণ্ডাৰত মানে এইখিনি ট্ৰান্সফাৰ কৰি খুব ভালকৈ এইখিনি পিচি ল'ম আৰু ইয়াত মই দিছো পিয়াজ মই অলপ সৰহীয়াকৈ দিছো আৰু নহৰু মই অলপ সৰহীয়াকৈ দিছো আৰু কেঁচা জলকীয়া দিছো আৰু যদি আদা ভাল পায় তেতিয়া অলপ আদাও দিব পাৰে আৰু অলপ পানী দিব আৰু পেষ্টটো মানে অলপ হেৰি হ'ব, কাৰণ মই অলপ বেছি পিচি লৈছিলো কাৰণ চানা আছিলে, কিন্তু ইমান বেছি নিপিচিব। যদি চানাটো নিদিব তেতিয়া মানে অলপ মানে ৰাফলি পিচিব, তেতিয়া খুব ভাল হয়। আৰু মই বেচনটো লৈছো, বেচনটো মই কি কৰিছো অলপ মানে ভাজি ল'ম, কাৰণ যিহেতু আমি এইটো কাবাব বনাম তেতিয়া মানে কি হ'ব, বেচনটো যদি কেঁচা দি দিওঁ ভিতৰত হয়তো অলপ কেঁচা গোন্ধ আহিব। সেইকাৰণে প্ৰথমতে মই বেচনটো অলপ ভাজি ল'ম, যেতিয়া তাৰ এটা ধুনীয়া এটা গোন্ধ ওলাব সেই সময়তে মই নমাই পেলাই থৈ দিম আৰু এতিয়া নমাই পেলাই অলপ ঠাণ্ডা হ'বলৈ দিম, কাৰণ যিহেতু মই হাতেৰে মঠিম, ইমান গৰমে মঠিব নোৱাৰোঁ, সেইকাৰণে অলপ ঠাণ্ডা হ'বলৈ দিম। আৰু এতিয়া এইখিনি এই ধৰণে মই অলপ মেলি দিছোঁ যাতে সোনকালে অলপ ঠাণ্ডা হৈ যায়। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই ঠাণ্ডা হৈ গ'ল আৰু যিখিনি পেষ্ট মই বনাই থৈছিলোঁ ইয়াত মই দিছোঁ ধনিয়া, জিৰা আৰু জালুকৰ গুড়ি আৰু অলপ হালধি পাউডাৰ দিছোঁ আৰু অলপ জলকীয়াৰ পাউডাৰ দিছোঁ, দি পেলাই আৰু অলপ আমচুৰ পাউডাৰ দিছোঁ। আমচুৰ যদি নাথাকে অলপ নেমুৰ ৰস দি দিব পাৰে, মানে অলপ টেঙা হ'লে খাবলৈ ভাল লাগে। আৰু এতিয়া এইখিনি মই খুব ভালকৈ অলপ মিক্স কৰি ল'ম যাতে গোটেই মছলাখিনি হেৰিখিনি ভালকৈ মিক্স হৈ যায়। আৰু ইয়াত মই অলপ ৰিফাইন তেল দি দিছোঁ, কেঁচা মিঠাতেল নিদিব নহ'লে পিছত গোন্ধাব, সেইকাৰণে মই ৰিফাইন তেল দি দিছোঁ। আৰু এতিয়া ভাজি থোৱা বেচনখিনি মই ইয়াত দি দিছোঁ, দি পেলাই এইটো এটা মানে অলপ মানে চফ্ট মানে এটা ড' বনাম, বেছি টাইটো নকৰিব। আৰু এই ধৰণে এটা চাওকচোন হাতত লাগিও গৈছে, এই ধৰণে এটা চফ্ট ড' বনাম। আৰু এতিয়া এইখিনি ইয়াত মই অলপ মিঠাতেল হাতত অলপ ৰিফাইন তেল লগাই লৈছোঁ আৰু লগাই পেলাই এতিয়া মই এটা শ্বেপ দি দিম। মই ৰাউণ্ড শ্বেপতে বনাইছোঁ, আপোনালোকে যিটো ভাল পায় সেই শ্বেপটো দিব পাৰে। আৰু এতিয়া এই ধৰণে গধূলি খাবলৈ যদি কেতিয়াবা চাহৰ লগত খাবলৈ মন যায় এই ধৰণে বনাব পাৰে, বা ভাতৰ লগত কেতিয়াবা নিৰামিষ ভাতৰ লগতো এই ধৰণে বনাই পেলাই খাব পাৰে, খুবেই ভাল লাগে। আৰু ইয়াত আৰু এটা কথা, তেলটো খুব কমেই লাগে, মই একেবাৰে কম তেল দিছোঁ আৰু দি পেলাই এইখিনি অলপ ভালকৈ মই ভাজি ল'ম। এই ধৰণে অলপ মানে দি পেলাই অলপ লৰাই দিব আৰু এতিয়া এক চাইড হোৱাৰ পিছত এই ধৰণে লুটিয়াই দি দিব আৰু খুব ধুনীয়া হয় খাবলৈ, কিন্তু বহুত টেষ্টিও হয়। আৰু ইয়াত যদি আপোনালোকে ভাবে অলপ চব্জি মিলাব বা গাজৰ তেনেকুৱা অলপ চব্জি মিলাই দিলেও মানে খুবেই ভাল লাগে ৰেচিপিটো। যিকোনো চব্জিও মিলাই দিব পাৰে, কিন্তু চব্জিটো কাটি পেলাই মিলাব। এয়া আমাৰ গোটেইখিনি হৈ গ'ল, মই এটা ভাঙি পেলাই দেখুৱাম কেনেকুৱা হৈছে। চাওকচোন ভিতৰতো খুব ধুনীয়া হৈছে আৰু কেঁচা গোন্ধও নাথাকে, খুব ভাল হ'ব খাবলৈ।